স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো এনডিএ মিত্ৰজোঁটত হাগ্ৰামা মহিলাৰী থাকিবনে নাই এনডিএ মিত্ৰজোঁটত থাকিবলৈ হাগ্ৰামা মহিলাৰী ইচ্ছুক কিন্তু বান্ধি দিয়া হৈছে এটা ডাঙৰ চৰ্ত শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ চৰ্ত বান্ধি দিছে কি চৰ্ত ইউপিপিএলক বাদ দিলেহে এনডিএ মিত্ৰজোঁটত থাকিব হাগ্ৰামা মহিলাৰীয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিছে ডাঙৰ মন্তব্য লৈছে মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণৰ পূৰ্বে এতিয়া চৰ্ত বান্ধি দিছে এনডিএ শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ চৰ্ত বিপিএফ এনডিএ মিত্ৰজোঁটত থাকিবলৈ এটা বৃহৎ চৰ্ত বান্ধি দিছে ইউপিপিএলক বাদ দিলেহে থাকিব এনডিএ মিত্ৰজোঁটত যেটো এনডিএ মিত্ৰজোঁটত এতিয়াও আছে ইউপিপিএল গতিকে ইউপিপিএলক এনডিএ মিত্ৰজোঁটে বাদ দিব লাগিব সংবাদমেল যোগে হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ ঘোষণা কৰিছে এনডিএৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী হাগ্ৰামা মহিলাৰী আগ্ৰহ আছে এনডিএ মিত্ৰজোঁটত তেওঁ থাকিবলৈ কিন্তু ইউপিপিএল থাকিলে মিত্ৰজোঁটলৈ নাহে বিপিএফ কোনো কাৰণত ইউপিপিএল থাকিলে এনডিএ মিত্ৰজোঁটলৈ নাহে বিপিএফ অকলশৰে চৰকাৰ গঠন কৰিবলৈ হাজু বুলি ক'লে মহিলাৰীয়ে শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ এয়া ডাঙৰ চৰ্ত এনডিএ মিত্ৰজোঁটত হাগ্ৰামা মহিলাৰীৰ অন্তৰ্ভুক্তক লৈ বা বিপিএফৰ অন্তৰ্ভুক্তক লৈ যেহেতু বিগত কেইবাটাও দিন চৰ্চাত আছে বিশেষকৈ বিটিসি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে এই বিষয়টো বিশেষভাৱে চৰ্চালৈ আহিছে কিন্তু তেনে অৱস্থাত এনডিএ মিত্ৰজোঁটক লৈ হাগ্ৰামা মহিলাৰীয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে এনডিএ মিত্ৰজোঁটত থাকিবলৈ বিপিএফ আগ্ৰহী হাগ্ৰামা মহিলাৰী আগ্ৰহী কিন্তু এতিয়াও এনডিএ মিত্ৰজোঁটত আছে ইউপিপিএল যদিহে ইউপিপিএল এনডিএ মিত্ৰজোঁটত থাকে তেনেহলে বিপিএফ কেতিয়াও নাহে এনডিএ মিত্ৰজোঁটলৈ এনডিএ মিত্ৰজোঁটৰ পৰা ইউপিপিএলক সম্পূৰ্ণৰূপে বাদ দিব লাগিব সম্পূৰ্ণৰূপে বাহিৰ কৰি দিব লাগিব ইউপিপিএলক তেতিয়াহে বিপিএফ আহিব এনডিএ মিত্ৰজোঁটলৈ এই বৃহৎ চৰ্ত বান্ধি দিছে এতিয়া এনডিএৰ মিত্ৰজোঁটলৈ আৰু শপত গ্ৰহণৰ পূৰ্বে এই বৃহৎ চৰ্ত বান্ধি দিছে হাগ্ৰামা মহিলাৰীয়ে 5 অক্টোবৰত যেহেতু হাগ্ৰামা মহিলাৰীয়ে বিটিসি চিফ হিচাপে প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীয়ে দায়িত্ব হাতত তুলি ল'বলৈ হাজু হৈছে বুৰুলেণ্ডৰ এবাৰ শাসনভাৰ হাতত তুলি ল'বলৈ হাজু হৈছে শপত গ্ৰহণৰ বাবে হাজু হৈছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰীয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে যে অকলশৰে চৰকাৰ গঠন কৰিব পাৰিব হাগ্ৰামা মহিলাৰীয়ে কিন্তু বিপিএফ এনডিএৰ লগত তেতিয়াহে মিলিত হ'ব যদি ইউপিপিএলক এনডিএ বাদ দিব পাৰে ইউপিপিএলক এনডিএৰ পৰা যদি বাহিৰ কৰি দিব পাৰে অন্যথা বিপিএফে অকলশৰে চৰকাৰ গঠন কৰিব এনেধৰণে বৃহৎ চৰ্ত হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল যোগে জনাইছে এই কথা আৰু এই মুহূৰ্তত আমি পুনে পুনে হাগ্ৰামা মহিলাৰীৰ সংবাদমেল যোগে এনডিএৰ সন্মুখত বান্ধি দিয়া সেই বৃহৎ চৰ্ত কি আছিল কিদৰে মন্তব্য কৰিছে আমি আগবঢ়াবলৈ চেষ্টা কৰিম মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এটো হ'ব না নাই এটো হলেতো শেষ খেলা হতো হয় সেইটো একদম বাস ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএফ ইন যদি হয় তেতিয়া আলোচনাটো স্পষ্ট হ'ব এটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাস মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এটো হ'ব না নাই এটো হলেতো শেষ খেলা হতো হয় সেইটো একদম বাস ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএফ ইন যদি হয় তেতিয়া আলোচনাটো স্পষ্ট হ'ব এটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাস মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন
এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম হয় বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম হয় বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম হয় বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম হয় বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম হয় বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম হয় বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক
এম লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব যদি ইউপিপিএল আউট বিপিএল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম